হৰে কৃষ্ণ। আজি আমি ভগৱান শ্ৰী জগন্নাথৰ ৰথযাত্ৰাৰ এদিন পূৰ্বে পালন কৰা উৎসৱ গুণ্ডিচা মন্দিৰ মাৰ্জনৰ বিষয়ে চৰ্চা কৰিম। গুণ্ডিচা মন্দিৰ অৰ্থাৎ ভগৱান শ্ৰী জগন্নাথৰ মাহীৰ ঘৰ আৰু মাৰ্জন অৰ্থাৎ পৰিষ্কাৰ কৰা অথবা চাফ চিকুণ কৰা। পদ্মপুৰাণত উল্লেখ আছে যে স্মৰ্তব্য সততম বিষ্ণুৰ বিস্মৰ্তব্যো ন জাতো চেত সৰ্বে বিধি নিষেধাস্যোৰ এতায়োৰ এব কিংকৰঃ। অৰ্থাৎ ব্যক্তিয়ে সদায় ভগৱান শ্ৰী বিষ্ণুৰ অৰ্থাৎ শ্ৰীকৃষ্ণৰ স্মৰণ কৰিব লাগে। তেওঁক কেতিয়াও পাহৰিব নালাগে। শাস্ত্ৰৰ সকলো যম নিয়ম অৰ্থাৎ কি কৰিব লাগে কি কৰিব নালাগে কেৱল এই সিদ্ধান্ত পূৰ্ণ কৰিবৰ নিমিত্তে বনোৱা হৈছে। আৰু গুণ্ডিচা মাৰ্জনৰ সিদ্ধান্তৰ এই প্ৰসংগৰ দ্বাৰা ভগৱান শ্ৰী চৈতন্য মহাপ্ৰভুৱে আমাক এই শিক্ষাই প্ৰদান কৰাৰ প্ৰয়াস কৰে যে যেতিয়া আমাৰ হৃদয় আমাৰ মন শুদ্ধ হয় তেতিয়া হৃদয়ৰ সেই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণ আহি বিৰাজমান হয় আৰু নিজৰ দিব্য দৰ্শন আমাক প্ৰদান কৰে। যিহেতু জীৱনৰ লক্ষ্য কেৱল বাহ্যিক ৰূপে কেৱল ইন্দ্ৰিয়ৰ দ্বাৰা ভগৱানৰ পূজা অৰ্চনা কৰাটো নহয়, অপিতু ইয়াৰ পূৰ্ণতা ইয়াৰ সাৰ্থকতা হৃদয়ত তেওঁৰ উপস্থিতি সকলো সময়তে অনুভৱ কৰাৰ দ্বাৰাহে হয়। সেইবাবে কেৱল আমাৰ দেশ ভাৰতবৰ্ষতে নহয় বৰঞ্চ সমগ্ৰ পৃথিৱীতে ইস্কন মন্দিৰৰ সংস্থাপক আচাৰ্য ভক্তিবেদান্ত স্বামী শ্ৰীল প্ৰভুপাদৰ আশীৰ্বাদ তথা তেওঁৰ অসীম প্ৰয়াসৰ দ্বাৰা সকলোৱে জগন্নাথ ৰথযাত্ৰাৰ মহা মহোৎসৱৰ বিষয়ে জানে, ইয়াত অংশগ্ৰহণো কৰে। আৰু জগন্নাথ ভগৱানৰ মন্দিৰটো বহু যুগৰ পৰা আছেই, কিন্তু তথাপিও বহু লোকে এই বিষয়ে অজ্ঞাত যে কিদৰে আমি এই ৰথযাত্ৰাত অংশগ্ৰহণ কৰা উচিত, কিদৰে এই উৎসৱ পালন কৰা উচিত। তেতিয়া সংসাৰৰ ব্যক্তিসকলক শিক্ষা প্ৰদান কৰিবৰ নিমিত্তে যে সংসাৰত থাকিও কিদৰে ভক্তি কৰা হয়, কিদৰে এই উৎসৱ পালন কৰা হয়, নিজৰ আচৰণৰ দ্বাৰা এয়া শিকাবলৈ সেই জগন্নাথ ভগৱানেই শ্ৰী চৈতন্য মহাপ্ৰভুৰ ৰূপত এই ধৰাধামলৈ আহিছিল। প্ৰভু জগন্নাথ অন্য কোনো নহয়, বৰঞ্চ তেওঁ হৈছে স্বয়ং ভগৱান শ্ৰীকৃষ্ণ। আৰু এই জগন্নাথ ভগৱানেই শ্ৰী চৈতন্য মহাপ্ৰভু হৈ আহিছিল। সেইবাবে আমি গাওঁ জয় গৌৰ কৃষ্ণ শ্ৰী জগন্নাথ। যিদৰে নাৰ্চাৰী ক্লাছত শিক্ষকে শিশুসকলক শ্ৰেণীত বৰ্ডত লিখি যদি কিবা শিকাবলৈ প্ৰয়াস কৰে আৰু শিশুৱে যদি লিখিব নোৱাৰে তেতিয়া শিক্ষকে তাৰ হাতত ধৰি তাক লিখায়। ঠিক সেইদৰে ভগৱদ গীতাত ভগৱান শ্ৰীকৃষ্ণই সম্পূৰ্ণ জ্ঞান প্ৰদান কৰিলে, কিন্তু সেই দিব্য জ্ঞান কলিযুগৰ জীৱই সঠিকভাৱে গ্ৰহণ কৰিব নোৱাৰিলে। তেতিয়া ভগৱানে অনুভৱ কৰিলে যে কেৱল গীতাত কৈ দিলে মানুহে ভক্তি বুজি পোৱা নাই। সেইবাবে ভগৱানে ভাবিলে যে মই স্বয়ং নিজে আচৰণ কৰি দেখুৱাব লাগিব, অৰ্থাৎ মই নিজে ভক্ত হৈ আহিব লাগিব আৰু মই নিজেই মোৰ ভক্তি কৰি এই সংসাৰক দেখুৱাম যে কিদৰে ভক্তি কৰা হয়। আৰু সেইবাবেই ভগৱান শ্ৰীকৃষ্ণই শ্ৰী চৈতন্য মহাপ্ৰভুৰ ৰূপত অৱতৰিত হৈছিল আৰু ভক্তিৰ সকলো কাৰ্যকলাপ শিকালে আৰু লগতে এয়াও শিকালে যে ৰথযাত্ৰাত কিদৰে অংশগ্ৰহণ কৰা উচিত। গুণ্ডিচা মন্দিৰ উৰিষ্যাৰ পুৰী নামৰ স্থানত শ্ৰী জগন্নাথ মন্দিৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত উত্তৰ পূব দিশত গ্ৰেণ্ড ৰোডৰ অন্তত অৱস্থিত। গুণ্ডিচা মন্দিৰক জগন্নাথ স্বামীৰ জন্মস্থান বুলিও কোৱা হয়।
যিহেতু ইয়াতে মহাবেদী নামৰ এক বিশেষ মঞ্চত দিব্য শিল্পকাৰ বিশ্বকৰ্মাই ৰজা ইন্দ্ৰদ্যুম্নৰ ইচ্ছা অনুসৰি জগন্নাথ, বলদেৱ আৰু সুভদ্ৰাৰ বিগ্ৰহক দাৰু ব্ৰহ্মৰ পৰা প্ৰকট কৰিছিল। এই মন্দিৰ ৰজা ইন্দ্ৰদ্যুম্নৰ পত্নী গুণ্ডিচা মহাৰাণীৰ নামত উৎসৰ্গিত। এই ক্ষেত্ৰত ৰজা ইন্দ্ৰদ্যুম্নই 1000 অশ্বমেধ যজ্ঞও কৰিছিল। গুণ্ডিচা মন্দিৰ য'ত স্থিত সেই স্থানক সুন্দৰাচল বুলি কোৱা হয়। সুন্দৰাচলৰ তুলনা বৃন্দাবনৰ সৈতে কৰা হৈছে আৰু নীলাচল য'ত ভগৱান শ্ৰী জগন্নাথ থাকে সেয়া দ্বাৰকা বুলি গণ্য কৰা হয়। ভক্তগণে ব্ৰজবাসীসকলৰ ভাৱত ৰথযাত্ৰাৰ সময়ত প্ৰভু জগন্নাথক ঘূৰি আহিবলৈ প্ৰাৰ্থনা জনায়। সেইবাবে প্ৰভু সেই ভক্তসকলৰ সৈতে বৃন্দাবন অৰ্থাৎ গুণ্ডিচালৈ আহে আৰু ৰথযাত্ৰাৰ সময়ত যেতিয়া ভগৱানক গুণ্ডিচা মন্দিৰলৈ অনা হয় তাত তেওঁ 9 দিন পৰ্যন্ত থাকে। তাৰপিছত 9 দিনৰ অন্তত পুনৰ ভগৱান জগন্নাথ নিজৰ ভাতৃ বলদেৱ আৰু ভগ্নী সুভদ্ৰাৰ সৈতে নিজৰ মহললৈ প্ৰস্থান কৰে আৰু তেতিয়াৰ পৰা এই গুণ্ডিচা মন্দিৰ পুনৰ বন্ধ হৈ পৰে। এতিয়া যিহেতু গোটেই বছৰটো গুণ্ডিচা মন্দিৰ বন্ধ হৈ থাকে সেইবাবে তাত বহুত ধূলি, মাটি, পাথৰ, ঘাঁহ ইত্যাদি জমা হৈ পৰে। সেইবাবে 500 বছৰ পূৰ্বে শ্ৰী চৈতন্য মহাপ্ৰভুৱে ৰথযাত্ৰাৰ 2 দিন পূৰ্বে কাশী মিশ্ৰ, সাৰ্বভৌম ভট্টাচাৰ্য আৰু ৰজাৰ মন্ত্ৰী এই তিনিওলোকক কয় যে এইবাৰ গুণ্ডিচা মন্দিৰ আমি পৰিষ্কাৰ কৰিম। তেতিয়া তেওঁলোকে কয় যে আপোনাক এই কাৰ্যই শোভা নিদিয়ে প্ৰভু, কিন্তু আপোনাৰ ইচ্ছা পূৰ্ণ কৰা আমাৰ কৰ্তব্য। আৰু এই বুলি কৈ তেওঁ শ্ৰী চৈতন্য মহাপ্ৰভুৱে নিৰ্দেশ দিয়া অনুসৰি 100টা ঝাৰু আৰু 100টা পানীৰ কলহ অনুৱায়। তেতিয়া মহাপ্ৰভুৱে কয় যে কালিলৈ ইয়াত জগতৰ নাথ, অনন্তকোটি ব্ৰহ্মাণ্ডৰ স্বামী বলদেৱ, সুভদ্ৰা তথা সুদৰ্শন চক্ৰৰ সৈতে ইয়ালৈ আহিব। এই স্থান হৈছে বৃন্দাবনৰ স্বৰূপ, ই হৈছে গুপ্ত বৃন্দাবন। সেইবাবে আমি সকলোৱে মিলি এই স্থান স্বচ্ছ কৰিম। তেওঁ এনেদৰে কোৱাৰ লগে লগে সকলো ভক্তগণে জয় জয়কাৰ কৰি হৰি বল বুলি জয়ধ্বনি দি ইয়াৰ অনুমোদন কৰিলে। তেতিয়া তাৰ পৰৱৰ্তী দিনা অৰ্থাৎ ৰথযাত্ৰাৰ এদিন পূৰ্বে প্ৰাতঃকালতে মহাপ্ৰভু তথা তেওঁৰ অন্য সকলো সংগী গুণ্ডিচা মন্দিৰত উপনীত হ'লগৈ, য'ত শ্ৰী চৈতন্য মহাপ্ৰভুৱে সকলোৰে মূৰত তিলক লগায় আৰু মালা পিন্ধালে। আৰু তাৰপিছত স্বয়ং মহাপ্ৰভুৱে ঝাৰু লৈ এই স্বচ্ছতা অভিযানৰ বাবে সকলোকে প্ৰেৰণা দিলে। কিছুমান ভক্তই ইন্দ্ৰদ্যুম্ন সৰোবৰৰ পৰা পানী লৈ আনে আৰু এই কাৰ্য কৰি থাকোঁতে প্ৰত্যেকজন ভক্তই কেৱল কৃষ্ণ অথবা হৰি হৰি শব্দৰহে উচ্চাৰণ কৰিছিল। আনকি মোক বাল্টি দিয়া, বস্ত্ৰ দিয়া অথবা ঝাৰু দিয়া এই বুলিও মুখেৰে উচ্চাৰণ কৰা নাছিল। যি কথাই ক'ব লগা হৈছিল, যি কামেই কৰিব লগা হৈছিল, কেৱল কৃষ্ণ কৃষ্ণ অথবা হৰি হৰি বুলি কৈহে কৰিছিল। আৰু তেওঁলোক সকলো ভক্তগণে নিজ নিজ ধূলি, বালি, ঘাঁহ, কংকৰ, পাথৰ জমা কৰিছিল আৰু তাৰ মাজত কিন্তু শ্ৰী চৈতন্য মহাপ্ৰভুৰ দ্বাৰা জমা কৰা ধূলি বালিৰ দমটোহে সবাতোকৈ উচ্চ আছিল। আৰু এইদৰে সকলোৱে এই মন্দিৰ 2 বাৰ পৰিষ্কাৰ কৰিছিল। প্ৰথমতে ধূলি বালি উলিয়াই তাৰপিছত পানীৰে সেই স্থান পৰিষ্কাৰ কৰা হ'ল। দুৱাৰ, মজিয়া, বেৰ সকলো স্থানত মন্দিৰৰ চুকে কোণে পানী ঢালি পৰিষ্কাৰ কৰা হ'ল। আৰু পৰিষ্কাৰ কৰি থাকোঁতে তাত কেৱল হৰি হৰি কৃষ্ণ কৃষ্ণ নামহে গুঞ্জায়মান হৈছিল। ইয়াৰ পৰা এই শিক্ষাই লাভ কৰোঁ যে ভগৱানৰ সেৱা কৰাৰ সময়ত আমি অৰ্থহীন, ব্যৰ্থহীন বাৰ্তালাপ অথবা প্ৰজল্প কৰা উচিত নহয়। যিমান পাৰি সিমান ভাগৱত ভজন অথবা তেওঁৰ নামৰহে কীৰ্তন কৰা উচিত।
আৰু মাৰ্জনৰ অৰ্থে ভক্তগণে তাত ইমান পানী ঢালে যে পুৰীৰ ভক্তগণে ভাবে যে কেনেবাকৈ মা গংগাৰে ইয়ালৈ আগমন ঘটিল নেকি। এইদৰে স্বয়ং নিজৰ প্ৰতিবিম্ব দেখা পাব পৰা সমান তেওঁলোকে গোটেই মন্দিৰটো স্বচ্ছ কৰি পেলায়। তাৰ পিছতো কিছু দাগ যদি ক'ৰবাত দেখা পালে নিজৰ দিব্য পীতাম্বৰৰ দ্বাৰা স্বয়ং মহাপ্ৰভুৱে সেয়া পৰিষ্কাৰ কৰিলে। সেই বেদী পৰিষ্কাৰ কৰিলে য'ত ভগৱান জগন্নাথ, বলদেৱ আৰু সুভদ্ৰা তথা সুদৰ্শনৰ আগমন ঘটিব। সেইবাবে এইদৰে এই লীলাৰ মাধ্যমেৰে শ্ৰী চৈতন্য মহাপ্ৰভুৱে এই শিক্ষা প্ৰদান কৰিলে যে যদি কোনো সৌভাগ্যৱান জীৱই নিজৰ হৃদয়ৰ সিংহাসনত ভগৱান শ্ৰীকৃষ্ণক যদি বিৰাজিত কৰিব খোজে তেন্তে তেওঁ নিজৰ হৃদয়ৰ কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্যৰূপী মল ধুই পৰিষ্কাৰ কৰিব লাগিব। হৃদয়ক ভক্তিৰে উজ্জ্বল, নিৰ্মল তথা শান্ত কৰাটো অনিবাৰ্য। যিহেতু অনৰ্থৰ ৰূপত যদি কাঁইট, পাথৰ আৰু ধূলি থাকে তেন্তে তাত ভগৱান নাহে। আৰু এই অনৰ্থবোৰৰ বাবে আচাৰ্যসকলে কয় যে সেয়া হৈছে কুটিলতা, কপটতা, জীৱহিংসা, লাভ প্ৰতিষ্ঠা। ইয়াত কুটিলতা অৰ্থাৎ ভিতৰত কিবা আৰু বাহিৰত অন্য কিবা এটা, অন্য অৰ্থত যিটো নহয় তাৰ ঠিক বিপৰীতটো দেখুৱাক বুজায়। যিদৰে শ্ৰীকৃষ্ণৰ লীলাত পুতনা, আৰু আমি জানো যে ভগৱানে সবাতোকৈ প্ৰথমে তেওঁৰে বধ কৰিছিল। অৰ্থাৎ ভগৱানক প্ৰাপ্তি কৰিবৰ বাবে আমি সৰল হৃদয়েৰে, সত্যতাৰে প্ৰয়াস কৰা উচিত। তাৰপিছত কংকৰ পাথৰ অৰ্থাৎ নিৰ্বিশেষবাদ। তাৰপিছত আছে প্ৰতিষ্ঠা লাভৰ আশা, অৰ্থাৎ ভগৱানৰ ভজন কৰিবৰ নিমিত্তে নহয় বৰঞ্চ কোনো খ্যাতি, যশ, প্ৰতিষ্ঠা লাভৰ অৰ্থে কৰা ভক্তি। আৰু তাৰপিছত আহে জীৱহিংসা, যিটো আমি কেতিয়াও কৰা উচিত নহয়। কোনো জীৱৰ প্ৰতি হিংসা নকৰা আৰু সূক্ষ্ম ৰূপত জিভা, মন, হৃদয় আৰু কাৰ্যৰ দ্বাৰা কাকো হানি নকৰা, দুখ কষ্ট নিদিয়া। আৰু সবাতোকৈ মহত্বপূৰ্ণ হৈছে বৈষ্ণৱ নিন্দা। ইয়াৰ পৰা আমি সদায় দূৰত থাকিব লাগে। সেইবাবে এইদৰে হৃদয়ৰ পৰা কুটিলতা, কপটতা, জীৱহিংসা, নিষিদ্ধাচাৰ, লাভ, পূজা, প্ৰতিষ্ঠা এই ভাৱনাবোৰ উভালি পেলাবলৈ গুণ্ডিচা মাৰ্জনৰ লীলা শ্ৰী চৈতন্য মহাপ্ৰভুৱে কৰিছিল, যাতে সেই শুদ্ধ, স্বচ্ছ, শান্ত তথা শীতল হৃদয় আমি ভগৱানক বহুৱাবৰ বাবে উপযুক্ত হৈ পৰে তথা এই অনৰ্থবোৰ গুৰিৰ পৰা উঘালি পেলাবলৈ এক অত্যন্ত সৰল সাধন যিটো শ্ৰী চৈতন্য মহাপ্ৰভুৱে প্ৰদান কৰিছিল। সেয়া হৈছে হৰিনাম সংকীৰ্তন, হৰিনামৰ জপ, যি হৈছে এনে এক চিন্তামণিৰ সদৃশ যাৰ সৈতে অনবৰতে সম্পৰ্কত থাকিলে হৃদয় সকলো অনৰ্থৰ পৰা মুক্ত হৈ পৰে। সেইবাবে এই গুণ্ডিচা মাৰ্জন পৰ্বত আমি যিমান পাৰোঁ সিমান হৰিনামৰ জপ তথা কীৰ্তন কৰিব লাগে তথা এই হৃদয়ক সকলো অনৰ্থৰ পৰা মুক্ত কৰি ভগৱানক ইয়াত বিৰাজিত কৰাৰ প্ৰয়াস কৰা উচিত। সেইবাবে গুণ্ডিচা মাৰ্জন লীলাৰ দ্বাৰা আমি এই কথা শিকিব পাৰোঁ যে যদি আমি ভগৱানক নিজৰ হৃদয়ত বিৰাজমান কৰিব খোজোঁ তেন্তে ইয়াক খুব ভালদৰে পৰিষ্কাৰ কৰা উচিত, যাতে তাত কোনো কাম, ক্ৰোধ, লোভ, মোহ, মদ তথা মাৎসৰ্যৰ দৰে কোনো ধৰণৰ অপৰিষ্কাৰ আৱৰ্জনা যাতে থাকি নাযায়। আৰু আমাৰ হৃদয় ভগৱানক স্বাগত কৰিবৰ বাবে এক কোমল আসনৰ সদৃশ হৈ পৰে। সেইবাবে আহক আমি সকলোৱে ৰথযাত্ৰাৰ এদিন পূৰ্বে এই সুন্দৰ গুণ্ডিচা মাৰ্জন লীলাত অংশগ্ৰহণ কৰোঁ আৰু ভগৱানৰ কৃপাপ্ৰাপ্তি কৰিবলৈ সক্ষম হওঁ। ধন্যবাদ। হৰে কৃষ্ণ।